নমস্কাৰ প্ৰাগৰ সমুদ্ৰসকক মই সমীৰঞ্জনে প্ৰাগ হেলে অনুষ্ঠানলৈ স্বাগতম জনাইছো এটা সুস্থ সবল হৃদযন্ত্ৰ এটা সুস্থ শৰীৰৰ পৰিচয় আজি আমি হৃদযন্ত্ৰৰ বিকল হোৱাৰ কথা পাতিম হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ কথা পাতিম তাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছো ডক্টৰ ৰিটাংকুৰ বৰকটকি তেখেত ইন্টাৰভেনশন এণ্ড কাৰ্ডিঅলজিষ্ট ফ্ৰম নাৰায়ণা সুপাৰ স্পেশালিটি হস্পিটেল গুৱাহাটী স্বাগতম জনাইছো ওয়েলকাম টু প্ৰাগ নিউজ ডক্টৰ প্ৰথমতে এটা কথা জানিব বিচাৰিম যে আমি সাধাৰণ মানুহে হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ একেই বুলি ভাবো কিন্তু আজি আপোনাৰ লগত কথা পাতি গম পাইছো যে দেয়াৰ ইজ এ ডিফাৰেন্স বিটুইন হাৰ্ট এটেক এণ্ড হাৰ্ট ফেইলাৰ গতিকে আমি প্ৰথমতে জানিব বিচাৰিম হাৰ্ট এটেক আচলতে কি আৰু হাৰ্ট ফেইলাৰ আচলতে কি এই শব্দ দুইটা সাধাৰণতে দেখা যায় যে মানুহে একেটা বেমাৰৰ কাৰণে ইটো হিটো একে ধৰণৰ টাৰ্মে ইউজ কৰে কেতিয়াবা হাৰ্ট ফেইলাৰ বুলি কয় হাৰ্ট ফেইল কৰিলে বা হাৰ্ট এটেক হ'ল কিন্তু দুইটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে হাৰ্ট এটেক বুলি আমি কি বুজো যে হাৰ্টৰ যিখিনি হাৰ্টৰ মাসল হয় হাৰ্টৰ মাসলৰ ডেমেজ হৈছে হেতু হাৰ্ট এটেক বুলি কয় আৰু হাৰ্টৰ মাসলৰ ডেমেজ হোৱাৰ কাৰণটো কি যেতিয়া হাৰ্টত থকা ধমনী যিবোৰে হাৰ্টৰ মাসলক ব্লাড সাপ্লাই কৰে সেই ধমনীত অতি সোনকালেই যদি ব্লকেজ স্টাৰ্ট হয় আৰু লগে লগে ব্লকেজৰ কাৰণে যদি ব্লাড সাপ্লাইটো হাৰ্টৰ মাসলে নাপায় তেতিয়াহ'লে এইটো হাৰ্ট এটেক বুলি কয় তাৰমানে হাৰ্ট এটেক কয় কোৰোনাৰী আৰ্টাৰী ডিজিজ মানে হাৰ্টৰ তিনডাল কোৰোনাৰী আৰ্টাৰী থাকে যিগিডাল কোৰোনাৰী আৰ্টাৰী হাৰ্টৰ মাসলক ব্লাড সাপ্লাই কৰে সেই ব্লাড সাপ্লাই কৰা আৰ্টাৰীগিডালত যদি সাডেনলি ব্লকেজ হৈ যায় ব্লাডটো হাৰ্টৰ মাসলে নাপায় সিভিয়াৰ চেষ্ট পেইন হয় হেতু হ'ল হাৰ্ট এটেক ওকে এক নম্বৰ পইণ্ট এটা হাৰ্ট ফেইলাৰ বুলি ক'লে কি হয় যিকোনো কাৰণত হেতু হাৰ্ট এটেকো হ'ব পাৰে বা তেনেকুৱা ধৰণৰ 15-20টা কাৰণ থাকিব পাৰে যেটো কাৰণে হাৰ্টৰ মাসলে হাৰ্টৰ কামটো হ'ল এটা পাম্প মেচিন হাৰ্টে হ'ল কি ব্লাডটো আমি পাম্প কৰে আমাৰ শৰীৰত সঞ্চালিত হ'বৰ কাৰণে ব্লাডটো পাম্প কৰিবৰ কাৰণে হাৰ্টে অনবৰত 70 পৰা 100 লৈকে আপোনাৰ পাৰ মিনিটত পাম্প কৰি থাকে এই পাম্পিং মেচিনটো যেতিয়া পাম্পটো ফেইলাৰ হয় হেতু কয় হাৰ্ট ফেইলাৰ তাৰমানে কি হয় কিবা এটা কাৰণত আমি যদি যিটো কাম হাৰ্টৰ যে পাম্প কৰা ব্লাডটো পাম্প কৰিব নোৱাৰা হৈ আহিছে পাম্প কৰিব নোৱাৰা হ'লে হেতু কয় হাৰ্ট ফেইলাৰ না হাৰ্ট ফেইলাৰ বহুত কাৰণ থাকিব পাৰে হাৰ্ট এটেক এটা কাৰণ হে হাৰ্ট ফেইলাৰৰ আৰু হাৰ্ট ফেইলাৰৰ কাৰণে বহুত কাৰণ থাকিব পাৰে যেনে ধৰক এতিয়া কাৰোবাৰ ব্লাড প্ৰেছাৰ আছে যি বহুত দিনৰ পৰা ব্লাড প্ৰেছাৰ ভালকে ট্ৰিটমেন্ট কৰা নাই হেতুৰ কাৰণে ওভাৰ টাইম হাৰ্টৰ মাসলবোৰ দুৰ্বল হৈ গৈছে হেতু কাৰণে হাৰ্টৰ যিটো পাম্পিং ফোৰ্স যিটো পাম্পৰ ফোৰ্সেৰে ব্লাডটো পাম্প কৰিব লাগে সেই পাম্পিং ফোৰ্সটো নোহোৱা হৈ আহিছে এক নম্বৰ ডায়াবেটিসও আনকন্ট্ৰোল হৈ আছে বা কাৰোবাৰ আগতে হাৰ্ট এটেক আহি গৈছে হাৰ্টৰ এটেকৰ ট্ৰিটমেন্ট লোৱা নাই গতিকে ওভাৰ টাইম হাৰ্টৰ মাসলখিনি ডেমেজ হৈ গৈছে গতিকে ডেমেজড মাসলে সেই পাম্পিং ফোৰ্সটো নোহোৱা হৈ যায় হেতু এটা হাৰ্ট ফেইলাৰৰ কাৰণ হয় তেনেকে কাৰোবাৰ ভালভৰ অসুখ আছিলে হাৰ্টৰ ভালভৰ অসুখবোৰ ঠিক নকৰতে ওভাৰ টাইম হাৰ্টৰ সাইজটো ডাঙৰ হৈ গ'ল হাৰ্টে পাম্প কৰিব নোৱাৰা হৈ গ'ল তেনেকে আপোনাৰ হাৰ্টৰ কিছুমান ক্ষেত্ৰত জেনেটিক্যাল জন্মগতভাৱে হাৰ্টৰ মাসলৰো বেমাৰ থাকে কাৰ্ডিওমায়োপেথি বুলি কয় তেনেকুৱা বহুত ধৰণৰ কাৰণ থাকে এলকহলিক কাৰ্ডিওমায়োপেথি কয় যিনি অত্যমাত্ৰা মদ্যপান কৰা মানুহৰো এলকহল এটা টক্সিক প্ৰডাক্ট হয় হাৰ্টৰ কাৰণে গতিকে অত্যাধিক মদ্যপানৰ কাৰণেও হাৰ্টৰ মাসল ক্ৰমান্বয়ে দুৰ্বল হৈ যায় তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কাৰণ আছে যিবোৰৰ কাৰণে হাৰ্টৰ মাসলটো উইক হৈ যাব পাৰে আৰু হাৰ্টে পাম্প কৰিব নোৱাৰিব পাৰে গতিকে সেই কণ্ডিশ্যনটোক আমি হাৰ্ট ফেইলাৰ বুলি কওঁ আৰু হাৰ্ট এটেক বুলি ক'লে আমি বুজো যে হাৰ্টৰ যিডাল তিনিডাল ধমনী আছে কোৰোনাৰী আৰ্টাৰী ডিজিজ সেই তিনিডাল ধমনীত থকা ব্লকেজৰ কাৰণে হাৰ্টৰ মাসলৰ যিটো সাডেন ব্লকেজ আৰম্ভ হয় সাডেন ডেমেজ আৰম্ভ হয় হেতুক কয় হাৰ্ট এটেক ওকে আপুনি ক'লে যে কোৰোনাৰী আৰ্টাৰী ডিজিজেস হয় কেনেকুৱা ধৰণৰ কি ডিজিজ হ'ব পাৰে কোৰোনাৰী আৰ্টাৰী মানে কেনেকুৱা ধৰণৰ কোৰোনাৰী আৰ্টাৰী ডিজিজ বুলি ক'লে হাৰ্টৰ তাৰ প্ৰেজেন্টেশন বুলি যেটো কয় যেনেকে পেশেন্টে আপোনাৰ ওচৰত আহিব হেতু বেলেগ ধৰণে আহিব পাৰে ধৰক কিছুমান ক্ষেত্ৰত কি হয় কোৰোনাৰী আৰ্টাৰী হ'ল এই আৰ্টাৰী গিডাল যিগিটা হাৰ্টৰ মাসলক ব্লাড সাপ্লাই কৰি আছে সেই ধমনীৰ ব্লকেজটো কিছুমান ক্ষেত্ৰত কি হয় ঘপককে 100% ব্লকেজ হৈ যায় কিছুমানৰ ক্ষেত্ৰত কি হয় 60-70% ব্লকেজ হৈ থাকে কিন্তু ৰাস্তা এটা থাকে ব্লাডটো সাপ্লাই হৈ থাকিবৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত কি হয় প্ৰেজেন্টেশনটো লাহে হয় ক্ৰনিক ষ্টেবল এনজাইনা বুলি কয় বা আমাৰ তেতিয়া কি হয় মানুহজনে যে বহি আছে বুকুৰ বিষ নহয় কিন্তু যেতিয়া কষ্টৰ কাম কৰিছে কেতিয়াবা ঘাটত বজাৰৰ মোনালৈ খুজ কাঢ়িছে বা ওপৰৰ চিৰি উঠিছে বা গতিটো বঢ়াই পেলাই খুজ কাঢ়িছে তেনেকুৱা ক্ষেত্ৰত কি হয় হাৰ্টৰ গতিটো বাঢ়ি যায় সেই ক্ষেত্ৰত ব্লাড সাপ্লাই যিমান দৰকাৰ হয় হাৰ্টক সিমান ব্লাড সাপ্লাই নোৱাৰে কাৰণ ব্লকেজ এটা আছে ফিক্সড সেই ক্ষেত্ৰত মাসলৰ পৰা পেইন আৰম্ভ হয় গতিকে হেতুৰ ক্ষেত্ৰত বুকুৰ হাৰ্ট বিটটো বাঢ়ি যেতিয়া আপুনি কষ্টৰ কাম কৰিলে আমাৰ বুকুৰ ৰেটটো বাঢ়ি যাব ৰেটটো বাঢ়ি গ'লে যিমান ব্লাড সাপ্লাই আমাৰ হাৰ্টৰ মাসলক লাগে সিমান যদি ব্লাড সাপ্লাই নাপায়
কাৰণ কোনোবা যদি ব্লকেজ এটা থকাৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত আমাৰ হাৰ্টৰ মাচুলৰ পৰা পেইন আৰম্ভ হয় বুকুৰ বিষ সেইটো ক্ৰনিক ষ্টেবল এনজাইনা বুলি কয় তেনেকুৱা মানুহবোৰে সেইখিনি সময়ত অলপ ৰখি দিয়ে লাহে 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 হাৰ্টৰ গতিটো কমি যায় বুকুৰ বিষটো নোহোৱা হৈ যায় এইটো ষ্টেবল প্ৰেজেণ্টেশ্যন এটা কৰ'নাৰী আৰ্টাৰী ডিজিজৰ মষ্ট আনষ্টেবল আৰু মষ্ট ডেঞ্জাৰাছ প্ৰেজেণ্টেশ্যন হ'ল যিটো হাৰ্ট এটেক বুলি কয় তেনেকুৱা ক্ষেত্ৰত কি হয় আগতে কেতিয়াবা নৰ্মেল থকা কৰ'নাৰী ধমনী এডালো হঠাতে 100% ব্লক হৈ যাব পাৰে তেতিয়া পেচেণ্টজনৰ চিভিয়াৰ চেষ্ট পেইন হ'ব চুৱেটিং ঘামিব বুকু ধপধপাব উশাহ নোপোৱাৰ নিচিনা লাগিব এনেকুৱা লাগিব যেন মৃত্যু হৈ যাব পেচেণ্টৰ এনেকুৱা এটা ভয় সোমাব যেন মোৰ এতিয়া মৃত্যু ঘটিব বা অত্যন্ত ৰেষ্টলেছ হৈ যাব উশাহ একদম পোৱা নাই বহিব পৰা নাই ছটফটাই আছে এইবোৰ হ'ল হাৰ্ট এটেকৰ লক্ষণ য'ত হাৰ্টৰ ধমনীডাল বন্ধ হৈ গৈছে আৰু এই বন্ধটো অত্যন্ত সোনকালে হৈ গৈছে ধৰক বেমাৰটো ষ্টাৰ্ট হোৱাৰ 15-20 মিনিট আধা ঘণ্টাৰ ভিতৰতে ধমনীডাল 100% বন্ধ হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত ইমাৰ্জেঞ্চি চিটুৱেশ্যন হিচাপে পেচেণ্টে প্ৰেজেণ্ট কৰিব আৰু এই ক্ষেত্ৰত হাৰ্ট এটেকৰ পেচেণ্টৰ সকলোতকৈ ডাঙৰ প্ৰব্লেম এইটো হয় যে সময়ত ট্ৰিটমেণ্ট নাপালে মৃত্যু হোৱাৰ সম্ভাৱনাটো যথেষ্ট বেছি থাকে যদি সময়মতে আমি ট্ৰিটমেণ্টটো দিব নোৱাৰোঁ হাৰ্ট এটেকৰ পেচেণ্টক এতিয়া এজন সাধাৰণ মানুহে কেনেকৈ গম পাব যে তেওঁ যে কৰ'নাৰী আৰ্টাৰী ডিজিজ হৈছে কেনেকৈ চিমটমছবিলাক কি বা আপুনি এটা ক'লে যে হাৰ্ট বিটটো বাঢ়ি যায় আৰু কিবা বেলেগ লক্ষণ থাকিব পাৰে হাৰ্ট বিটটো বাঢ়ি নাযায় মই এইটো কথা কৈছিলোঁ যে যেতিয়া আপুনি ধৰক খোজকাঢ়ো আমি নৰ্মেলি যিটো হাৰ্ট বিট বাঢ়ে খোজকাঢ়িলে বুকুৰ বিষ হয় সেইটো এনজাইনা বুলি কয় এতিয়া মই এইটো কওঁ যে লক্ষণসমূহ যদি আমি ভাবোঁ যে কৰ'নাৰী আৰ্টাৰী ডিজিজৰ কেনেকুৱা ধৰণৰ লক্ষণ আমি দেখা পাওঁ এতিয়া দুটা টাইপৰ লক্ষণ আমি চাব লাগিব এটাটো হৈছে কি তেখেতৰ বহি থকা অৱস্থাত কোনো ধৰণৰ পেইন নহয় কিন্তু আপোনাৰ যেতিয়া খোজকাঢ়ে বা বেগাই খোজকাঢ়িবলগীয়া হৈছে বা হাতত কিবা ওজন লৈ খোজকাঢ়িছে ওপৰলৈ চিৰি উঠিছে পাহাৰ বগাইছে তেনেকুৱা ক্ষেত্ৰত বুকুত এটা চাপ অনুভৱ কৰে বা হেঁচা অনুভৱ কৰে ফ্ৰেংক পেইন হিচাপে নহ'বও পাৰে বুকুখন গধুৰ লাগা আৰম্ভ কৰে কেতিয়াবা বুকুত নালাগি ওলটাকে দুইখন হাতত গধুৰ লাগে বা ডিঙিত গধুৰ লাগিব পাৰে এই একেধৰণৰ এই চিমটমছবোৰে বা নহ'লে কিছুমান পাৰ্টিকুলাৰি ডায়েবেটিক পেচেণ্টসকলক যিবোৰ পেচেণ্টৰ 4-5 বছৰ ধৰি ডায়েবেটিছ ৰোগত ভুগি আছে তেওঁলোকৰ ক্ষেত্ৰত কি হয় তেওঁলোকৰ নাৰ্ভ ফাইবাৰবোৰ ডেমেজ হৈ যায় ডায়েবেটিছৰ কাৰণে তেতিয়া পেইন চেনচেশ্যনটো কেতিয়াবা নাপালে কি হয় তেওঁলোকে যেতিয়া খোজকাঢ়ে বা কিবা গধুৰ বস্তু লৈ পেলাই খোজকাঢ়িছে বা ওপৰত চিৰিত উঠিছে তেনেকুৱা ক্ষেত্ৰত উশাহ নোপোৱাৰ নিচিনা হৈ যায় যেন উশাহটো ল'ব পৰা নাই ভালকৈ বা একদম উশাহ নোপোৱাবলগীয়া হৈছে ফেপাবলগীয়া হৈছে তেনেকুৱা ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ এটা হিষ্ট্ৰী বেকগ্ৰাউণ্ডত যদি ভাবোঁ যে পেচেণ্টজনৰ এনেকুৱা লাষ্ট কেইমাহৰ পৰাও হৈ আছে তেতিয়া আমি হাৰ্টৰ কাৰণে এইটো পৰীক্ষা নিৰীক্ষা কৰোৱা যায় যে কৰ'নাৰী আৰ্টাৰী ধমনীৰ ব্লকেজটো হোৱা নাই পেচেণ্টৰ গতিকে সকলো ধৰণৰ পাৰ্টিকুলাৰ ডায়েবেটিক পেচেণ্টসকলৰ যদি খুব উশাহৰ কষ্ট পায় খোজকাঢ়িলে তেনেকুৱা ক্ষেত্ৰতো কৰ'নাৰী আৰ্টাৰী পৰীক্ষাসমূহ কৰাব লাগে যিটো আমি ৰেগুলাৰলি কৰাওঁ পেচেণ্ট আমাৰ ওচৰত আহিলে এতিয়া 2 নম্বৰ প্ৰেজেণ্টেশ্যন হৈছে ছাডেন প্ৰেজেণ্টেশ্যন যিটো মানে আপোনাৰ ষ্টৰ্মি প্ৰেজেণ্টেশ্যন বুলি কয় মানে পেচেণ্টজন বহি আছিল বা কথা পাতি আছিলে অফিচত আছিলে ছাডেনলি বুকুত বিষ আৰম্ভ হ'ল আৰু বুকুত যেতিয়া বিষটো অলপ আৰম্ভ হোৱাৰ পিছত ক্ৰমান্বয়ে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে বিষটো অত্যন্ত বেছিলৈকে গ'ল বা কিছুমানৰ মূৰ ঘূৰায়ো বিষত পৰি গ'ল কিছুমানৰ খুব চুৱেটিং হৈছে ৰেষ্টলেছ হৈছে ছটফটাই আছে পেচেণ্টৰ এনেকুৱা লাগিছে যেন পেচেণ্টে এতিয়া মৃত্যুৱে ঘটিব পেচেণ্টে নিজে সেইটো ফিল কৰে কেতিয়াবা এইটো ক্ষেত্ৰত আমি এইটো হাৰ্ট এটেক বুলি কওঁ তাৰমানে সেই একেটাই বেমাৰ যিটো কৰ'নাৰী আৰ্টাৰী ডিজিজ আগৰ বেমাৰ যিটো লক্ষণসমূহ কৈছিলোঁ তাত লাহে লাহে হয় শ্ল'লি হয় ইয়াত এই একেটা বস্তু খুব ছাডেনলি হৈছে এইটো আমি এতিয়া পেচেণ্টক হাৰ্ট এটেক বুলি ক'ম তেনেকুৱা ক্ষেত্ৰত আমাৰ ইচিজি এখন প্ৰথম আমাৰ টুল হ'ল ইনভেষ্টিগেশ্যনৰ ইচিজি তাৰপিছত আজিকালি ব্লাড টেষ্ট থাকে এটা ট্ৰপনিন বুলি কয় সেইটো ব্লাড টেষ্ট আজিকালি সৰু সুৰা হস্পিটেল চিভিল হস্পিটেলৰ পৰা আৰম্ভ কৰি সব হস্পিটেলতে কিট কেইটামান থাকে আপুনি ধৰক সেইটো ব্লাড মানে 2 ml ব্লাড ড্ৰ কৰি এটা ড্ৰপ দি দিলে সেইটো পজিটিভ নিগেটিভটো এটলিষ্ট দেখুৱাই দিব পাৰে কিট টেষ্ট বুলি কয় সেইটো আমাৰ বাকি ডাঙৰ হস্পিটেলবোৰত বাৰু কোৱালিটি টেষ্ট হয় য'ত আপোনাৰ ভেলুটোও গম পায় যে কিমান বাঢ়িছে কিমান কমিছে কিন্তু সৰু সুৰা হস্পিটেলতো কিট টেষ্ট পোৱা যায় গতিকে তেনেকুৱা ক্ষেত্ৰত আমি হাৰ্ট এটেক হৈছে নে নাই কনফাৰ্ম কৰিব পাৰি এই টেষ্টবোৰ ভেৰি কষ্টলি নেকি মই সাধাৰণ ৰাইজৰ কাৰণে সুধিছোঁ নহয় একদম কষ্টলি নহয় সাধাৰণ মানুহে এইবোৰ টেষ্ট কৰিব পাৰে যদি এনেকুৱা কাৰোবাৰ বুকুৰ বিষ হৈছে বাৰু ইচিজিত অলপ গণ্ডগোল আছে আৰু এনেকুৱা ধৰণৰ এটা ছেটআপত আছে য'ত ডাঙৰ হস্পিটেল এখনলৈ গৈ পোৱাৰ কাৰণে দূৰত্ব ৰুৰেল এৰিয়াত পাৰ্টিকুলাৰলি ধৰক ইণ্টেৰিয়ৰ মোষ্ট এৰিয়াত য'ৰ পৰা গুৱাহাটী আহোঁতেও আজি 200 কিলোমিটাৰ 300 কিলোমিটাৰ লাগিব তাতে ট্ৰপনিন টেষ্টবোৰ হাৰ্ডলি 500 টকা 600 টকা আপোনাৰ সেই কিটটো পোৱা যায় গতিকে সেই কিট টেষ্টটো কৰিলে এখন ইচিজি কৰিলে এইখিনি কৰিলেও আমাৰ বহুতখিনি ৰুল আউট কৰিব পাৰি যে এই প্ৰব্লেমটো তেখেতৰ হাৰ্ট এটেকৰ কাৰণে হৈছে নে কিবা বেলেগ কাৰণত হৈ আছে কাৰণ বহুত ক্ষেত্ৰত কি হয় লক্ষণবোৰ মিছলিডিং হয় ধৰক মানুহ এজনে ৰাতি 12টা বজাত পেইন আৰম্ভ হৈছে তেওঁ ভাবিছে গেছৰ কাৰণে হৈছে নেকি কিবা ঘৰত কিবা খালোঁ মই তো গেছৰ দৰৱ খাই থাকিলে ৰাতিপুৱালৈকে ৰখিলে ৰাতিপুৱালৈকে যেতিয়া চিটুৱেশ্যন বেছি বেয়া হ'ল বা বেছিকৈ বিষটো কমা নাই বিষৰ কাৰণে মানে দৰৱ খায়ো কমা নাই গেছৰ
তেতিয়া ডাক্তৰৰ পৰামৰ্শ ল'বলৈ গ'ল কিন্তু অলৰেডি আমি এটা ইম্পৰ্টেণ্ট সময় এটা নষ্ট কৰি পেলালোঁ 7-8 ঘণ্টা নষ্ট কৰিলোঁ গতিকে সেই বস্তুটো অলপ ৰিস্কি হৈ যায় কাৰণ হাৰ্টৰ কাৰণে প্ৰতিটো সময়ে হাৰ্টৰ মাচলখিনি ডেমেজ কৰি গৈ থাকে গতিকে সময়ে মাচল বুলি কয় টাইম ইজ মাচল ইন কেছ অফ হাৰ্ট এটেক সেইটো আৰু এটা গল্ডেন ৰুল আপুনি মোক ক'লে কৰ'নাৰী আৰ্টাৰী ডিজিজৰ চিম্পটমছ বুলি ক'লে মই যদি আপোনাক সুধো চিম্পটমছ অফ হাৰ্ট ফেইলাৰ কি ক'ব আপুনি এইটো ভাল কুৱেশ্যন এতিয়া ধৰক মই আপোনাক প্ৰথম আৰম্ভণিতে কৈছিলোঁ যে হাৰ্ট এটেক এটা কাৰণ হাৰ্ট ফেইলাৰ তেনেকৈ হাৰ্ট ফেইলাৰ বহুত কাৰণ থাকিব পাৰে ধৰক পেচেণ্টৰ কোনো ধৰণৰ হাৰ্টৰ কৰ'নাৰী আৰ্টাৰী ডিজিজ নাই তথাপি পেচেণ্টে হাৰ্ট ফেইলাৰ চিম্পটমছত আহিব পাৰে যেনে কিছুমান পেচেণ্ট থাকে যাৰ ডায়েবেটিছো আছে ব্লাড প্ৰেছাৰো আছে ভালকৈ কণ্ট্ৰল কৰা নাই অভাৰ টাইম মাজে মাজে দৰৱ খায় মাজে মাজে নাখায় অভাৰ টাইম কিডনীৰো এফেক্ট আৰম্ভ হৈছে এনেকুৱা পেচেণ্টসকলৰ কি হয় হাৰ্টৰ মাচলটো দৰকাৰতকৈ বেছি মোটা হৈ যায় ঠিক হৈ যায় পাম্পিং পাৱাৰ যিটো থাকিব লাগে যিটো ফ'ৰ্চত হাৰ্টে পাম্প কৰে সেইটো পাম্প কৰা নাই গতিকে হাৰ্ট ফেইলাৰ চিম্পটম কমন চিম্পটমছটো হ'ল আপোনাৰ ব্ৰেথলেছনেছ অন এক্সাৰচন বুলি কয় তাৰমানে উশাহ নিশাহত কষ্ট পায় যেতিয়া কাম কৰা আৰম্ভ কৰে তেখেতে ধৰক বহি আছে তেতিয়া ঠিকে বহি আছে কিন্তু যেতিয়া নৰ্মেলি এটা ফ্লাইট অফ ষ্টেয়াৰ্ছ এটা মহললৈ ওপৰলৈ উঠি গৈছে তেতিয়াই ফুপাবলগীয়া হৈছে অত্যন্ত ৰখি যাবলগীয়া হ'ল আধাতে বা তেখেতে যেতিয়া শুৱে ফ্লেট হৈ শুৱে তেতিয়া এনেকুৱা লাগে যেন উশাহটো খুব ঘন ঘন হৈছে বহি দিলেহে অলপ আৰাম পায় বা আনডিউ ফেটিক তাৰমানে অনবৰতে অলপ ভাগৰ লাগি থাকে তেখেতে এনাৰ্জি ফিল নকৰে বডিত এইবোৰ কমন চিম্পটমছ এইটোৱে যদি এডভান্স ষ্টেজ অফ হাৰ্ট ফেইলাৰ বুলি কয় তেতিয়া কি হয় হাত ভৰিবোৰ ফুলা আৰম্ভ কৰে পেট ফুলা আৰম্ভ কৰে মুখখনো অলপ ফুলি থকাৰ নিচিনা লাগিব এইবোৰ এডভান্স ষ্টেজলৈ ডেভেলপ কৰে চিম্পটমছবোৰ গতিকে কমন চিম্পটমছটো হ'ল উশাহত কষ্ট পোৱাটোৱে কমন চিম্পটমছ হাৰ্ট ফেইলাৰ কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি এইবিলাক আজিকালিতো হাৰ্ট এটেক বা ডায়েবেটিছৰ নিচিনাই ধৰক আপুনি এটা লাইফষ্টাইল ডিজিজলৈ পৰিণত হৈছে নহয় জানো এতিয়া আপুনি কৈছে আপোনাৰ হাৰ্ট ফেইলাৰৰ কথা কেনেকৈ প্ৰিভেণ্ট কৰিব পৰা যায় এই অসুখটো চাওক হাৰ্ট ফেইলাৰ আপুনি যদি এতিয়া ডাটা দেখা পায় তেতিয়া এইটো দেখিব যে ইণ্ডিয়া গ্ল'বেলি গোটেই পৃথিৱীতে হাৰ্ট ফেইলাৰ পেচেণ্টৰ নাম্বাৰটো এক্সপনেনচিয়েলি বাঢ়ি আহিছে এইটোৰ কাৰণো দুটা হৈছে আগতে কি হৈছিল ছাপ'জ হাৰ্ট এটেক হৈছে পেচেণ্টৰ কোনো ট্ৰিটমেণ্ট নাপালে হাৰ্ট পেচেণ্টৰ মৃত্যু ঘটিল এতিয়া কি হৈছে হাৰ্ট এটেক পেচেণ্টবোৰে ট্ৰিটমেণ্ট পাইছে তেখেতসকল বাচিছে ব্লাড প্ৰেছাৰ পেচেণ্টেও ৰেগুলাৰ ট্ৰিটমেণ্ট লৈ আছে বাচি আহিছে কিন্তু কি হৈছে ধৰক তথাপি এটা হাৰ্টটো ডেমেজ হৈ গৈছে গতিকে ডেমেজ হাৰ্ট পেচেণ্টবোৰ আল্টিমেটলি সেইবোৰে অভাৰ টাইম হাৰ্ট ফেইলাৰলৈ যাব পাৰে এতিয়া আপুনি যেনেকৈ কৈছে প্ৰিভেণ্ট কেনেকৈ কৰিব পাৰি এতিয়া কথাটো হ'ল কি প্ৰথম কথা হ'ল চবতকৈ ইম্পৰ্টেণ্ট যিবোৰ কাৰণৰ কাৰণে হাৰ্ট ফেইলাৰ ডেভেলপ হ'ব পাৰে সেই কাৰণবোৰে আমি ৰখাব লাগিব 1 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়াত কাৰণ হৈছে হাইপাৰটেনশ্যন ব্লাড প্ৰেছাৰ আমাৰ অলমোষ্ট 30% প্ৰিভেলেঞ্চ ৰেট বুলি কয় তাৰমানে এইখিনিতে অকণমান আপোনাৰ ৰখাবলৈ এটা ব্ৰেকৰ সময় হৈছে ব্ৰেকটো লৈ মই আপোনাৰ পৰিচয় পুনৰ কৰি প্ৰিয় দৰ্শক এটা চমু বাণিজ্য বিৰতি বিৰতি পাছত আপোনাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে প্ৰাগ হেল্থ আজি প্ৰাগ হেল্থত আমি আলোচনা কৰি আছোঁ হাৰ্ট ফেইলাৰ আৰু হাৰ্ট এটেকৰ বিষয়ে আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ ৰিতাংকুৰ বৰকটকী তেখেত ইণ্টাৰভেনশ্যনেল এণ্ড কাৰ্ডিঅ'লজিষ্ট ফ্ৰম নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গুৱাহাটী পুনৰ আপোনাৰ ওচৰলৈ কৰি আহিছোঁ আমি হাৰ্ট ফেইলাৰ চিম্পটমছৰ কথা পাতি আছিলোঁ এটা ইতিমধ্যে আপুনি কৈছে যে এটা হৈছে হাই ব্লাড প্ৰেছাৰ যোনটো হাইপাৰটেনশ্যনৰ কাৰণে হয় আৰু নেক্সট কেইটা কি এটা হ'ল মষ্ট কমন কজ হাই ব্লাড প্ৰেছাৰ 2 নম্বৰ কাৰণ হ'ল কৰ'নাৰী আৰ্টাৰী ডিজিজ নেক্সট ইম্পৰ্টেণ্ট ফেক্টৰ কি হয় কৰ'নাৰী আৰ্টাৰী ডিজিজ মই আপোনাক কৈছোঁৱে যে কৰ'নাৰী আৰ্টাৰীকেইডাল হ'ল আৰ্টাৰী য'ত হাৰ্টৰ মাচলত ব্লাড ছাপ্লাই কৰে গতিকে কৰ'নাৰী আৰ্টাৰীতে যেতিয়া ব্লকেজ থাকে সেই ব্লকেজে অভাৰ টাইম হাৰ্টৰ মাচলখিনি উইক কৰি আনি থাকে হাৰ্ট এটেক হওক বা গোটেইকেইডাল সময়তে ব্লকেজ হওক এই ব্লকেজবোৰৰ কাৰণে অভাৰ টাইম হাৰ্টৰ মাচলটো উইক হৈ আহে গতিকে এনেকুৱা উইক মাচলে পাম্প যিমান ব্লাড পাম্প কৰিব পাৰে সিমান ফ'ৰ্চত ব্লাড পাম্প কৰিব নোৱাৰা হয় গতিকে হাৰ্ট ফেইলাৰ চিম্পটমছ ডেভেলপ হয় 2 নম্বৰ কাৰণ গতিকে যদি মষ্ট ইম্পৰ্টেণ্ট কাৰণ বুলি ভাবে কৰ'নাৰী আৰ্টাৰী ডিজিজ ব্লাড প্ৰেছাৰ 3 নম্বৰ কাৰণ হৈছে ডায়েবেটিছ আৰু ক্ৰনিক কিডনী ডিজিজ বুলি কয় তাৰমানে কাৰণটো হৈছে কি কিডনী ডায়েবেটিছে হওক বা ব্লাড প্ৰেছাৰে হওক এইবোৰ যদি আমি ঠিকমতে তাৰ ট্ৰিটমেণ্টটো নলওঁ চাইণ্টিফিক ধৰণেৰে তাৰ ট্ৰিটমেণ্টটো নলওঁ অভাৰ টাইম কি হয় কিডনীটো ডেমেজ হৈ আহে বিকজ কিডনীত কিছুমান মেমব্ৰেইন থাকে সেই মেমব্ৰেইনবোৰ যেতিয়া ব্লাড প্ৰেছাৰ ব্লাড চুগাৰ ফ্লাকচুৱেশ্যনৰ কাৰণে সেই মেমব্ৰেইনবোৰ ডেমেজ হৈ আহে অভাৰ টাইম আমাৰ ক্ৰিয়েটিন বুলি এটা ব্লাড টেষ্ট হয় যিটো কমনলি সবেই গমেই পায় ক্ৰিয়েটিনিনটো চাই ব্লাডৰ কিডনীত তো ব্লাডৰ সেই সৰু পৰীক্ষা 100-150 টকাৰ সেই পৰীক্ষাটোতে গম পাই যায় যে কিডনী কিবা ইনভলভমেণ্ট আছে নে নাই ডায়েবেটিক আৰু ব্লাড প্ৰেছাৰ পেচেণ্টৰ তো কিডনীৰ পেচেণ্টবোৰৰ অভাৰ টাইম হাৰ্টৰ মাচল ডেমেজ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় গতিকে এইবোৰ হ'ল কমন কাৰণ তাৰ আনকমন কাৰণ কিছুমান থাকিব যেনেকৈ ধৰক কাৰোবাৰ ভালভ এটা বেয়া
কাৰোবাৰ জন্মগতভাৱে হাৰ্টৰ মাসল উইক কাৰ্ডিওমায়োপেথি বুলি কয় খুব এলকহল লৈছিলে কেতিয়াবা ইনফেক্ট প্ৰেগনেন্সিৰ সময়তো এটা পোষ্টপাৰ্টাম কাৰ্ডিওমায়োপেথি বুলি কয় প্ৰেগনেন্সিৰ সময়তো লাষ্ট টাৰ্ম বুলি কয় লাষ্টৰ 3 মাহ বা প্ৰেগনেন্ট বাচ্চা হোৱাৰ 6 মাহলৈকে কেতিয়াবা প্ৰেগনেন্সি ৰিলেটেড হাৰ্ট ডেমেজ হয় এতুটো হাৰ্ট ফেইলিয়ৰ সিম্পটমস দেখা পায় গতিকে তেনেকুৱা বহুত ধৰণৰ কাৰণ আছে ডিটেইলছ কাৰণত আমাৰ যোৱাতকে আমি মেইন কাৰণখিনি মই আপোনাক ক'লো যিখিনি আমি প্ৰিভেন্ট কৰিব পাৰো যিখিনি এতিয়া কথা হৈছে কি আমি হাৰ্ট এটাৰৰ কথা গম পাইছো আমি হাৰ্ট ফেইলিয়ৰৰ কথা গম পাইছো এতিয়া এটা হেলদি হাৰ্ট মেইনটেইন কৰিবলৈ সাধাৰণ মানুহে কি কৰিব লাগিব এটা সব হেলদি হাৰ্ট মেইনটেইন কৰিবলৈ হলে আমাৰ প্ৰথম কথা হৈছে কি যিখিনি যিবোৰ বস্তুৱে আমাক হাৰ্টটো ডেমেজ কৰিব পাৰে সেই বস্তুবোৰ আমি এভয়েড কৰিব লাগিব প্লাস আমি we have to know our numbers hetu koy je you have to know your numbers the numbers bulle ki je amar blood pressure ki level value tar upor blood pressure jitu systolic koy upor blood pressure to 120 tolor to 80 normal blood pressure gotike etia recently aji emah agote guideline blood pressure ulal jot kole je agote koisil je 140 90 blood pressure loge ami kono treatment lobo na lage kintu aji emah agote ulua guidelines e amak kole American College of Cardiology je ami 130 90 উপৰ হলে আমি ট্ৰিটমেন্ট আৰম্ভ কৰি দিব লাগে এগ্ৰেছিভলি কৰি দিব লাগে ট্ৰিটমেন্ট কাৰণ এটোৱে গম পাইছে যে যিকোনো ধৰণৰ ব্লাড প্ৰেছাৰ 120 80 কে ওপৰ যিকোনো ব্লাড প্ৰেছাৰে একচুয়ালি আমাৰ বডি ড্যামেজ কৰি গৈ থাকে কিন্তু এই ক্ষেত্ৰত আমাৰ এটা এটো কি কব আপোনাৰ ধৰক এটা মিসকনসেপচনে আছে যে আমি ব্লাড প্ৰেছাৰ দৰব খাই থাকিলে উল্টাকে বডিত নষ্ট হয় কিডনি নষ্ট হয় গতিকে ব্লাড প্ৰেছাৰ যদি লক্ষণ দিয়া নাই কিয়নো কৰিব লাগে ট্ৰিটমেন্ট গতিকে হেতু নহয় ব্লাড প্ৰেছাৰ 120 80 কে যিকোনো ওপৰ ব্লাড প্ৰেছাৰে বডিত লক্ষণৰ সৃষ্টি কৰে কিডনি নষ্ট কৰে হাৰ্টটো উইক কৰে তো এক নম্বৰ কাৰণ হল আমি ব্লাড প্ৰেছাৰটো ৰেগুলাৰ মনিটৰ কৰিব লাগে চাব লাগে আৰু সেই হিচাপে ট্ৰিটমেন্ট ল'ব লাগে সাইন্টিফিক্যালি এপ্ৰুভ দুই নম্বৰ ব্লাড সুগাৰটো ব্লাড সুগাৰ ফাস্টিং ব্লাড সুগাৰ 30 বছৰ বয়সৰ ওপৰ সকলো মানুহে এবাৰ ব্লাড সুগাৰটা কৰাব লাগে ব্লাড প্ৰেছাৰটো চাব লাগে আৰু 3 নম্বৰ হল কোলেষ্ট্ৰল লেভেলটো নিজৰ কোলেষ্ট্ৰল লেভেলটো জানিব লাগে যে কি হয় কোলেষ্ট্ৰল লেভেল এনেকুৱাটো নহয় যে কিবা জেনেটিক্যাল প্ৰবলেম আছে যেটোৰ কাৰণে মোৰ কোলেষ্ট্ৰল লেভেলটো অত্যাধিক বেছি বিকজ তেনেকুৱা ক্ষেত্ৰত ট্ৰিটমেন্ট নললে খুব সোনকালে কোৰোনাৰী আৰ্টাৰী ডিজিজ হোৱাৰ সম্ভাৱনা আহি যায় 35 বছৰ 40 বছৰ বয়সতে দেখিব কোৰোনাৰী আৰ্টাৰী ডিজিজত ভুক্তভোগী হৈছে বিকজ কোৰোনাৰী আৰ্টাৰী ডিজিজত ম্যাক্সিমাম কাৰণটো এইবোৰে হয় 4 নম্বৰ মোস্ট ইম্পৰ্টেন্ট হল স্মোকিং এভয়েড কৰা কাৰণ স্মোকিং বা যিকোনো টবাকো প্ৰডাক্টে আপোনাৰ কোৰোনাৰী আৰ্টাৰী ডিজিজ এজ ওয়েল এজ হাৰ্ট ফেইলিয়ৰ হাৰ্টটো উইক কৰি আনে তো প্ৰথম কথা হল এখিনি জানাটো হেলদি হাৰ্টৰ কাৰণে ভাল কাম কৰাতকে প্ৰথমে বেয়া বস্তুখিনি আমি প্ৰিভেন্ট কৰিব লাগিব যে ব্লাড প্ৰেছাৰ থাকিলে প্ৰপাৰ ট্ৰিটমেন্ট ডায়াবেটিস থাকিলে প্ৰপাৰ ট্ৰিটমেন্ট কোলেষ্ট্ৰল হাই থাকিলে প্ৰপাৰ ট্ৰিটমেন্ট স্মোকিং এভয়েড কৰা আৰু নাও আমি যদি লাইফষ্টাইল মডিফিকেশনৰ ফালে যাও তেতিয়া হলে ডেফিনেটলি এক্টিভ লাইফষ্টাইল লিড কৰিব লাগে যেনে ধৰক 20-25 মিনিট হলো ডেইলি খুজ কাঢ়া মানে জিমত গৈ কাম কৰা বা ৰেগুলাৰ খুজ নাকাৰিলে হ'ব আপোনালোকে দিনটো অফিসত আছে বা কাম কৰি আছো আমি যিকোনো এক্টিভনেছটা লাগে যে একেৰাহে এখন চকীত 4-5 ঘণ্টা বহি থাকাতকে 15-20 মিনিট বহি কাম কৰিছে অকমান এটা ঘুৰিছে আকৌ আহি বহিছে তো দ্যাট এক্টিভনেছটো খুব দৰকাৰ হৈ যায় এক নম্বৰ দুই নম্বৰ কথাটো হৈছে কি খোৱাৰ ক্ষেত্ৰত আপোনাৰ যিমান পাৰে নেচাৰেল ফুডছবোৰ ভাল হয় যেটো প্ৰসেসড ফুডতকে প্ৰসেসড ফুড বুলিলে আপুনি যিকোনো ফ্ৰাই বস্তু কলে বাৰ্গাৰ কলে পিজ্জা কলে বা ফ্ৰাই যিমান ফ্ৰাই আছে হেবোৰতকে কম্পাৰেটিভলি আপুনি ফ্ৰুটস খালে ভেজিটেবল খালে ডাইল খালে শাক সবজি মাছ মাংসৰ ক্ষেত্ৰত ৰেড মিটটো ভাল নহয় যিয়ে নহওক এটো মাহত এবাৰ বা দুবাৰতকে বেছি এভয়েড কৰিব লাগে গতিকে হোৱাইট মিট বা লিন মিট যেটো কয় আপোনাৰ চিকেন হল বা পোল্ট্ৰি প্ৰডাক্টস যিবোৰ হয় হেতু আপোনালোকে ল'ব পাৰে মাছ ল'ব পাৰে এনেকুৱা ধৰণৰ এটা হেলদি নেচাৰেল ফুডস ল'ব লাগে এক্টিভ হৈ থাকিব লাগে নিজৰ ওয়েটটো জানিব লাগে যে মোৰ এটো হাইটত মোৰ কি ওয়েট দৰকাৰ সেই মতেৰে যদি আপুনি দেখিছে যে আপুনি দৰকাৰতকৈ বেছি শকত হৈছে সেই ক্ষেত্ৰত আপোনাৰ ওয়েট ৰিডাকচনৰ কাৰণে যিখিনি এক্সাৰসাইজ সেইখিনি আপুনি কৰিব লাগিব বা ডায়েট কন্ট্ৰোল কৰিব লাগিব ইউ হেভ টু নো ইওর নাম্বার সবৰে নাম্বাৰখিনি জানিব লাগিব হাৰ্ট মানে প্ৰেছাৰৰ নাম্বাৰ কিমান বা ওয়েটৰ নাম্বাৰ কিমান আচ্ছা আৰু এটা কথা মই এখিনি সুধিব বিচাৰিছো এজন মানুহ সাপোজ তেখেতৰ আৰ্টাৰী ডিজিজ হোৱা নাই বা হবলে তেওঁৰ যদি সন্দেহ কৰে তেওঁ তাৰ হোৱাৰ আগতে নিশ্চয় তেওঁলোকে ট্ৰিটমেন্ট কৰিব পাৰে বা চেক কৰিবলৈ যাব পাৰে হয় জানো তেনেকুৱা ধৰণৰ হলে কি তেওঁলোকৰ কি প্ৰসেস থাকে So actually কি হয় যিকোনো মই যেনেকৈ কলো আপুনি আমি উই হ্যাভ টু নো আওয়ার নাম্বারস 30 বছৰৰ বয়সৰ ওপৰৰ যিকোনো মানুহে আমি জানিব লাগে নাম্বাৰখিনি গতিকে এইখিনি টেষ্টটো আপুনি আমি কৰিবই লাগিব যেনেকৈ ৰাতিপুৱা খালি পেটৰ এটা ফাস্টিং ব্লাড সুগাৰ ফাস্টিং কোলেষ্ট্ৰল লেভেল হাৰ্টৰ এখন ইচিজি কৰিলো ব্লাড প্ৰেছাৰটো মেজাৰ কৰিলো ওয়েট কিমান আছে সোৱা গল এইখিনি বস্তু হক নহক এইখিনি এট লিষ্ট আমাৰ নাম্বাৰখিনি আমি জানিব লাগিব কাৰণ বহুত ক্ষেত্ৰত কি হয় ব্লাড প্ৰেছাৰ 160 বা 170 হৈ আছে কিন্তু কোনো লক্ষণ নাই গাত
কিন্তু এই 170 ব্লাড প্ৰেছাৰটো যদি 3 বছৰ ধৰি থাকে সি দেখিব আপুনি যেতিয়া ক্ৰিয়েটিনিনটো কৰিব দেখিব 1.5 হৈ গ'ল বা 1.6 হৈ গ'ল মানে ক্ৰিয়েটিনিন কিডনি ডেমেজ অলৰেডি আৰম্ভ হৈ গৈছে আমি বডিত গমেই পোৱা নাই তেতিয়ালৈকে এনেকুৱা হ'ব নালাগে গতিকে 1 নম্বৰ কথাটো সেইটো 2 নম্বৰ কথাটো হৈছে কি কিছুমান ক্ষেত্ৰত কি হয় একো লক্ষণ নাথাকিলেও যদি খুব ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী থাকে ধৰক কাৰোবাৰ মা দেউতাৰ মৃত্যু ঘটিছে হাৰ্টৰ অসুখ হাৰ্টৰ এটেকত কাৰোবাৰ মা দেউতাৰ মৃত্যু ঘটিছে কাৰোবাৰ ককায়েক ভাইকৰ মৃত্যু ঘটিছে তেনেকুৱা ক্ষেত্ৰত 30 বছৰীয়া বয়সক হওক বা 25 বছৰ বয়সত আমি থৰো কাৰ্ডিয়াক চেকআপ এটা কৰাই দিওঁ ইকো ইচিজি হল ট্ৰেডমিল টেষ্ট বুলি কয় বা ষ্ট্ৰেছ টেষ্ট বুলি কয় তেনেকুৱা ধৰণৰ টেষ্টবোৰ আমি কৰাই দিয়া যায় বংশগতভাৱে হ'ব পাৰে বিকজ হাৰ্টৰ ক্ষেত্ৰত বংশগত বেমাৰ ইয়াৰ ৰোলটো খুব বেছি জেনেটিকেল প্ৰিডমিনেন্সটো খুব বেছি হয় তাৰমানে জেনেটিকেল ইনফ্লুৱেঞ্চটো খুব থাকে ধৰক কাৰোবাৰ যদি মা দেউতাকৰ মৃত্যু ঘটিছে 40-45 বছৰতে হাৰ্ট এটেকৰ পৰা তেতিয়াহ'লে তেওঁলোকৰ নেক্সট জেনেৰেশ্যনত তেনেকুৱা ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা অত্যন্ত থাকে গতিকে তেনেকুৱা ধৰণৰ যদি লক্ষণ অলপো পাইছোঁ বা নাইও পোৱা তথাপিও আমি চেক কৰোৱাটো বেয়া নহয় সব কিন্তু আৰু এটা কথা মোৰ মন পৰিছে সাধাৰণতে দেখা যায় যে এনেকুৱা হাৰ্ট ডিজিজত কিছুমান আয়ুৰ্বেদিক প্ৰডাক্ট কিছুমান ইউজ কৰে যিবিলাক নট অথৰাইজড হয় বা কিছুমান হোমমেড কিছুমান ৰেমেডিও তেওঁলোকে মানে ব্যৱহাৰ কৰে কিমান যুক্তিসংগত এইখিনি এতিয়া চাওক একচুৱেলি বাহিৰৰ ফালৰ পৰা ৱেষ্টাৰ্ণ ৱৰ্ল্ডত প্ৰতিটো বস্তুৱে খুব ৰেগুলেটেড হয় চৰকাৰৰ ফালৰ পৰা তাৰমানে চৰকাৰৰ ফালৰ পৰা প্ৰতিটো দৰৱ দিবৰ কাৰণে আমাৰ এটা কোম্পানীয়ে এটা দৰৱ যেতিয়া উলিয়ায় তাৰ ফেজ 1 2 3 4 5 ট্ৰায়েলছ কৰিব লাগে তাৰমানে ফেজ 1 টো জন্তুৰ ওপৰত হয় যে সেই দৰৱটো দিলে জন্তুৰ ওপৰত কি এফেক্ট আহিল তাৰ লো ড'জত মানুহৰ ওপৰত দিলে তাৰপিছত ড'জটো বঢ়াই কৰিলে এটা ফেজ 4 লৈকে গৈ পালেগে আল্টিমেটলি গৈ এটা মাছ পপুলেশ্যনত দিলে তাৰপিছত তাক ফ'ল' আপ কৰিলে 3-4 বছৰ পিছত তাৰপিছত FDA এপ্ৰুভ কৰে দৰৱটো তাৰপিছত আহি পেলাই আমি সেইটো দৰৱ টেবলেট ফৰ্মত পাওঁ যিটো খাওঁ তাৰমানে তাত থকা সব ছাইড এফেক্ট কি ড'জত দিব লাগে সেই ড'জখিনি এভৰিথিং আজি ধৰক চাইনিজ মানুহ এটাই যিটো ড'জত লৈছে আমেৰিকান এটাই যিটো লৈছে আমি ইণ্ডিয়াত যিটো লৈছোঁ আমি চকুমুদি ক'ব পাৰোঁ যে এইটো 25 মিলিগ্ৰাম যদি 25 মিলিগ্ৰামে ড'জ তাত আৰু মানে ৰেচিয়েল হেৰিও নাই যে কোন দেশত লৈছে বা কি কথা গতিকে সেইটো এটা অল অভাৰ ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডাইজ প্ৰেক্টিছ এতিয়া প্ৰব্লেমটো ক'ত হৈছে আয়ুৰ্বেদিক মেডিচিনত কোনোবাই কৈ দিলে যে মাজতে মই এটা বৰ ইণ্টাৰেষ্টিং কেছ পালোঁ আপোনাক কওঁ আপোনালোকে শুনিছে চাগে অৰ্জুন গছৰ ছাল হাৰ্টৰ কাৰণে ভাল এজন ডেকা ল'ৰা এৰাউণ্ড 35 বছৰমান হ'ব তেওঁ কোনোবাই প্ৰথমে হাৰ্টৰ উশাহ নিশাহত কষ্ট হয় হাৰ্টটো দুৰ্বল বুলি ক'লে তো তেওঁ কোনোবাই ক'লে যে অৰ্জুন গছৰ ছাল খা তো সি সেই টিআই খুব খোৱা আৰম্ভ কৰিলে তো ছাডেনলি পেচেণ্টজনৰ মূৰ ঘূৰাই পৰি থাকিল ঘপককৈ ইমাৰ্জেঞ্চিত আমাৰ ওচৰত আনিলে দেখিলোঁ যে তেখেতৰ হাৰ্টৰ গতিটো 200ৰ ওচৰত চলি আছিল তেওঁলোকে এৰাউণ্ড 4-5টা আমি এনেকৈ চক দিবলগীয়া হয় যিটো ডিচি চক বুলি কয় চক দি কিবাকৈ পেচেণ্টজন বচালোঁ ভেণ্টিলেটৰত গ'ল আকৌ ওলাই আহিলে আমি এতিয়া কোনো কাৰণ ধৰিব পৰা নাই কিহৰ কাৰণে ল'ৰাজনৰ এনেকুৱা হ'ল যেতিয়া তেওঁ হোচত আহিলে ভেণ্টিলেটৰৰ পৰা ওলাই আহিলে চব হ'ল তাৰপিছত আমি ক'লোঁ তেওঁ ক'লে যে এনেকৈ মই কালিৰ এসপ্তাহৰ পৰা এনেকৈ অৰ্জুন গছৰ ছাল টিআই খুব বেছিকৈ খাই আছিলোঁ এতিয়া চাওক অৰ্জুন গছৰ ছালত একচুৱেলিটো এইটো এটা কেমিকেল থাকে যিটো কেমিকেলে হাৰ্টৰ কিছুমান চেনেল বন্ধ কৰি দিয়ে গতিকে একদম ল' ড'জত কিজানি কিছুমানৰ কাৰণে সহায়ক হ'ব পাৰে কিন্তু তাৰ একচুৱেল ড'জটো কিমান যে তেওঁ এইটো ইমান খালে যিটোৰ কাৰণে হাৰ্টৰ এৰিথমিয়া বুলি কয় হাৰ্টৰ ইলেক্ট্ৰিকেল চাৰ্কিটটো কমপ্লিটলি ডিৰেঞ্জড হৈ গ'ল গতিকে ৰেটটো যিটো আমাৰ 70 পালছ থাকিব লাগে সেইটো 200লৈকে গুচি গ'ল চবৰে এটা প্ৰপৰ্চন থাকে গতিকে এতিয়া কথাটো হৈছে কি এই বস্তুবোৰত এটা আপুনি জানিব লাগিব যে আপুনি ধৰক কিছুমান ক্ষেত্ৰত কি হয় কিছুমানে তেজ পাতল কৰা দৰৱ খাই আছে লগতে খুব বেছি নহৰু খাই দিলে কোনোবাই ক'লে ব্লাড প্ৰেছাৰ কাৰণে নহৰু খোৱা অত্যন্ত লগতে কিছুমানে দাঁতৰ ব্লিড লৈ আহে পেটৰ ব্লিড লৈ আহি যায় তাৰমানে নহৰুটো কিছুমান প্ৰপাৰ্টি থাকে যি তেজটো পাতল কৰে কিন্তু আপুনি কি ড'জত খাব লাগিব আপোনাৰ এই বেমাৰ যদি আপোনাৰ লগত ধৰক ডায়েবেটিছ আছে আপোনাৰ কিডনি ডিজিজ আছে কিডনি ডিজিজৰ লগত একচুৱেল কি পৰিমাত্ৰাত সেই আয়ুৰ্বেদিক প্ৰডাক্টটো খাব লাগে সেইটো নাজানে নজনাকৈ কোনোবাই কিবা এটা কৈ দিয়ে লগে লগে লৈ মানুহবোৰে গতিকে বহুত বিপদৰ সন্মুখীন হ'বলগীয়া হয় আমাৰ অনুষ্ঠান শেষ কৰিব হৈছে শেষত মই এটা আপোনাক সুধিব বিচাৰিম যে আপোনাক যদি কোনোবা পেচেণ্টে লগ কৰিব বিচাৰে ক'ত আপোনাক লগ পাব বা কিমান সময় বা কিমান সময়লৈকে আপোনাক লগ পাব মই আমাৰ দিনৰ সময়ত অফিচ টাইম যিটো 10 o'clock to 5 o'clock আমি নাৰায়ণা হস্পিটেলত থকা যায় আমিনগাঁৱত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তাত আমি আমাৰ কাৰ্ডিঅলজি ডিপাৰ্টমেণ্ট ডাঙৰ কাৰ্ডিঅলজি ডিপাৰ্টমেণ্ট গতিকে আমি তাতেই মই দিনটো থকা যায় ঠিক আছে ধন্যবাদ ডক্টৰ সেয়া আছিল ডক্টৰ ৰিতাংকুৰ বৰকটকী তেখেত ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅলজিষ্ট ফ্ৰম নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গুৱাহাটী তেখেতে আজি আমাক হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ বিষয়ে ক'লে গতিকে আপোনালোক নিশ্চয় ইয়াৰ পৰা উপকৃত হৈছে পুনৰ এটা নতুন স্বাস্থ্যৰ সমস্যা লৈ আমি আকৌ পুনৰ আপোনাৰ ওচৰলৈ ঘূৰি আহিম আজিলৈ আহিছোঁ ধন্যবাদ